নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো অসম চৰকাৰে নতুনকৈ কি আপডেট প্ৰদান কৰিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে ঘৰত মাছ পালন কৰে সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ ঘোষণা কৰা হৈছে। অসম চৰকাৰৰ ফালৰ পৰা মাছ পালন কৰা সকলৰ বাবে কি আপডেট প্ৰদান কৰিছে সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা কোৱা হৈছে অসমৰ মীন খণ্ডই এতিয়া সুন্দৰ বাট কাটিছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত অসম চৰকাৰে মীন উৎপাদন বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰিছে। স্বাৱলম্বনৰ বাট মুকলি কৰিছে বহুজনক। এতিয়া পথ প্ৰশস্ত কৰিছে সমৃদ্ধিশালী মীন অৰ্থনীতিয়ে। হাজাৰ হাজাৰ মৎস্যজীৱীক উন্নত সঁজুলি প্ৰশিক্ষণ আৰু আৰ্থিক সহায়ৰ দ্বাৰা সবলীকৰণ কৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাইছে। তো আপোনালোকে যদি ঘৰত মাছ পালন কৰে তেন্তে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কোৱা হৈছে গুৰুত্বপূৰ্ণ জাননী। ইয়াৰ দ্বাৰা সমূহ অসমবাসীক জ্ঞাতাৰ্থে জনোৱা হয় যে কৃত্ৰিম হাতৰ প্ৰয়োজন হোৱা ব্যক্তিসকলে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যালয় RBSKৰ নিৰ্দিষ্ট জিলা সমন্বয়কসকল ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম RBSKৰ DICৰ মেনেজাৰৰ সৈতে সহায়তাৰ বাবে যোগাযোগ কৰিব পাৰিব। তো যিসকল মানুহৰ কৃত্ৰিম হাতৰ প্ৰয়োজন সেই সকল মানুহে এই ঠিকনাত কৰিব পাৰে যোগাযোগ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো